Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ কাৰেন্ট এফেয়াৰ্ছৰ আন এটি ভিডিও লৈ আনিছো। ফেব্ৰুৱাৰী মাহৰ আজি কাৰেন্ট এফেয়াৰ্ছৰ very important কেটামান কোৱেশ্চন এনসাৰ লৈ এই ভিডিওটো প্ৰস্তুত কৰিছো। গতিকে আপোনালোকে শেষলৈকে ভিডিওটো চাব বুলি মই নিশ্চয় আশা ৰাখিলো, কাৰণ যিবিলাক এক্সাম আহি আছে হেবোৰত কাৰেন্ট এফেয়াৰ্ছ বিলাক খুলি থাকে। গতিকে ভিডিওটো আপোনালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব। গতিকে ভিডিওটো শেষলৈকে চাব। ভিডিওটো যদি চাই ভাল পায় লাইক কৰি দিব। লাইক কৰিব নাপাহৰিব, কাৰণ বহুত কষ্ট কৰি এই ভিডিওটো মই প্ৰস্তুত কৰিছো, আৰু লাইক কৰি দিলে আপোনালোকে যিমান লাইক কৰে মই সিমানে মোটিভেশ্যন পাওঁ নতুন নতুন ভিডিওসমূহ প্ৰস্তুত কৰি থাকিবলৈ। সো লাইক কৰিব। আহক আজি এই ভিডিওটো আৰম্ভ কৰোঁ। সো আজি এই ভিডিওটোৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি চাওঁ আমি। Where is the ICC Women's Under-19 T20 World Cup 2025 held? সো কুৱেশ্যনটো সোধা হৈছে যে ICC Women's Under-19 T20 World Cup 2025 ক'ত অনুষ্ঠিত হৈছে। সো এইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, মালয়েছিয়া ICC Women's Under-19 T20 World Cup 2025 অনুষ্ঠিত হৈছে। এতিয়া আমি কুৱেশ্যন 2টো চাই লওঁ। Who won ICC Women's Under-19 T20 World Cup 2025? সো আমি আগৰ কুৱেশ্যনটোত দেখিলো যে ICC Women's Under-19 T20 World Cup ক'ত অনুষ্ঠিত হৈছে, মালয়েছিয়াত অনুষ্ঠিত হৈছে। আৰু এইটো কুৱেশ্যন সোধা হৈছে কোন জয় হৈছে, এই ওয়ার্ল্ড কাপত কোন জয় হৈছে। সো অপশ্যন হ'ব কারেক্ট আনসার হ'ব অপশ্যন এ, ইন্ডিয়া। ভাৰত ICC Women's Under-19 T20 World Cup জয় হৈছে। সো আহক আমি আগতে গম পালোই যে ICC Women's Under-19 T20 World Cup ক'ত অনুষ্ঠিত হৈছে আৰু কোন জয় হৈছে। এতিয়া তাৰ ৰিলেটেড কেটামান ইম্পৰ্টেন্ট কথা আমি জানি লওঁ। সেই ওয়ার্ল্ড কাপৰ ৰিলেটেড কেটামান ইম্পৰ্টেন্ট কথা হৈছে এই ওয়ার্ল্ড কাপ কেতিয়াবা কেতিয়ালৈকে অনুষ্ঠিত হৈছিল 18 জানুৱাৰী পৰা 2 ফেব্ৰুৱাৰী 2025 লৈকে এই ওয়ার্ল্ড কাপ অনুষ্ঠিত হৈ গ'ল। আৰু এই ওয়ার্ল্ড কাপ কিমান এডিশনৰ আছিল, 2nd এডিশন আছিল। সো চেম্পিয়ন কোন হৈছিল 2025 ৰ, ইন্ডিয়া হৈছিল। আৰু ৰানাৰ আপ কোন আছিল, সাউথ আফ্ৰিকা হৈছিল। আৰু ইয়াতো 2nd এডিশনৰ কথা হ'ল। আৰু ফাৰ্স্ট এডিশন প্ৰথম কেতিয়া হৈছিল, ICC Women's Under-19 T20 World Cup প্ৰথম ফাৰ্স্ট এডিশন কেতিয়া হৈছিল 2023 হৈছিল। আৰু ক'ত হৈছিল, সাউথ আফ্ৰিকাত হৈছিল। এইখিনি ইম্পৰ্টেন্ট কথা। আৰু এটা অতি ইম্পৰ্টেন্ট কথা, এইটো জানি থোৱাটো ভাল আমাৰ কাৰণে যে ICC ফুল মিনিং কি হ'ব, ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল। এইটো এটা ইম্পৰ্টেন্ট কথা, মনত ৰাখিলে কেতিয়াবা এক্সামত সুধি দিয়ে ফুল ফৰ্ম। সো এইখিনি ইম্পৰ্টেন্ট। এতিয়া কুৱেশ্যন 3টো চাওঁ। Who was honored with the BCCI Lifetime Achievement Award 2025? সো কুৱেশ্যনটো সুধিছে যে BCCI Lifetime Achievement Award 2025 সন্মান কোনে লাভ কৰিছে। সো এইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ, শচীন তেণ্ডুলকাৰে BCCI Lifetime Achievement Award 2025 এই সন্মান তেওঁ লাভ কৰিছে। সো এইটো ভেৰি ইম্পৰ্টেন্ট, স্পৰ্টছ ৰিলেটেড কুৱেশ্যন আহি যায় কেতিয়াবা। গতিকে এইটো ইম্পৰ্টেন্ট কুৱেশ্যন, ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছটো। এতিয়া আমি কুৱেশ্যন 4টো চাওঁ। হাউ মেনি ৰামসাৰ সাইট আৰ দেয়াৰ ইন ইণ্ডিয়া? সো কুৱেশ্যনটো সোধা হৈছে যে ৰামসাৰ ক্ষেত্ৰ ভাৰতত বৰ্তমান কেইখন আছে। সো এইকেইটা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট অপশ্যন হ'ব, এনসাৰ হ'ব অপশ্যন ডি, 89খন বৰ্তমান ভাৰতত ৰামসাৰ সাইট আছে। এতিয়া আমি জানিলো যে আমাৰ ভাৰতত 89খন টোটাল ৰামসাৰ সাইট আছে। আৰু ৰিসেন্টলি 4খন নতুনকে, তাৰমানে 89ৰ ভিতৰতে আগতে 86খন আছিলে, কিন্তু ৰিসেন্টলি এতিয়া 2025ত আকৌ 4খন ডিক্লেয়াৰ কৰিছে। গতিকে টোটাল এতিয়া 89খন হৈ গ'ল। আৰু 89খন হ'ল, আৰু সেইকেইখন হৈছে এইকেইখন যিকেইখন ডিক্লেয়াৰ কৰিছে নতুনকে। কি আছে, ঝাৰখণ্ড আছে, ওডুভা লেক এখন ঝাৰখণ্ড। আৰু ছিকিমৰখন হৈছে কাৰ্চিঅ'পাৰ্লি ৱেটলেণ্ড সেইখন। আৰু বাকী কেইখন হৈছে তামিলনাডুৰ এইকেইখন
হৈছে তামিলনাডু এখনৰ নাম হৈছে থাৰ টানগল বাৰ্ড চেঞ্চুৰী আৰু এখন হৈছে সাকাৰা কুটাই বাৰ্ড চেঞ্চুৰী সো এইকেইখন ইম্পৰ্টেণ্ট মন ৰাখিবলগীয়া অলপ প্ৰনাউন্সিয়েশ্যন কিটা টান হয় কিন্তু এইকেইখন হৈছে নতুনকে ডিক্লেয়াৰ কৰা ৰামসাৰ সাইট এতিয়া আমি ৰামসাৰ সাইট কেইখন আছে আমি গম পালো ভাৰতত টোটাল এতিয়া 89 খন আছে আৰু কি নতুনকে কেইখন ডিক্লেয়াৰ কৰিছে চাৰিখন এখন হৈছে ঝাৰখণ্ডত আছে এখন হৈছে সিকিমত আৰু বাকি দুখন তামিলনাডুত এতিয়া ৰামসাৰ সাইটৰ লগতে জড়িত কেইটামান ইম্পৰ্টেণ্ট কথা আমি জানিলো সো এতিয়া আমি চাম ৰামসাৰ কনভেনশন বা কনভেনশন অফ ৱেটলেণ্ড কেতিয়া স্বাক্ষৰিত হৈছিল এখন হৈছিল 2 ফেব্ৰুৱাৰী 1971 ত হৈছিল গতিকে এটোৱে ৰামসাৰ কনভেনশন হৈছিল 2 ফেব্ৰুৱাৰী 1971 ত আৰু ক'ত হৈছিল ইৰাণৰ ৰামসাৰ চহৰত হৈছিল আৰু সেইকাৰণে এখন কনভেনশনক ৰামসাৰ সাইট বুলি কোৱা হয় গতিকে কেতিয়া হৈছিল এটো মই ৰাখিব লাগে 2 ফেব্ৰুৱাৰী 1971 ত হৈছিল আৰু অসমৰ একমাত্ৰ এতিয়ালৈকে আমাৰ অসমৰ ৰামসাৰ ক্ষেত্ৰখনৰ নাম কি দীপৰ বিল আৰু এখন কেতিয়া ঘোষণা কৰিছিল ৰামসাৰ ক্ষেত্ৰ বুলি বা ৰামসাৰ সাইট বুলি কেতিয়া ঘোষণা কৰিছিল 2002 চনৰ 19 আগষ্টত ঘোষণা কৰিছিল আৰু প্ৰথম ৰামসাৰ ভাৰতৰ প্ৰথম ইণ্ডিয়া ফাৰ্ষ্ট ৰামসাৰ সাইট খনৰ নাম হৈছে চিল্কা হ্ৰদ এখন আৰু এখন ক'ত আছে চিল্কা হ্ৰদ আছে উৰিষ্যাত আৰু এখন হৈছে কেওলাদিউ ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল পাৰ্ক এখন আছে ৰাজস্থানত আটাইতকৈ বেছি ৰামসাৰ ক্ষেত্ৰ এতিয়ালৈকে ক'ত আছে কোনখন ষ্টেটত আছে তামিলনাডুত আছে 20খন টোটাল 20খন ৰামসাৰ সাইট তামিলনাডুত আছে গতিকে বেছিকৈ ক'ত আছে তামিলনাডুতে আছে আৰু আটাইতকৈ ডাঙৰ ৰামসাৰ ক্ষেত্ৰখন ক'ত আছে এখন হৈছে পশ্চিম বংগ সুন্দৰবন আৰু আটাইতকৈ সৰু একেবাৰে স্মলেষ্ট ৰামসাৰ সাইটখন হৈছে হিমাচল প্ৰদেশৰ ৰেণুকা আদ্যভূমি গতিকে এইখিনি ভেৰি ইম্পৰ্টেণ্ট ৰামসাৰ কনভেনশন কেতিয়া হৈছিল ইম্পৰ্টেণ্ট তাৰপিছতে কোন ঠাইত হৈছিল প্ৰথম কোনখন প্ৰথম ভাৰতৰ ৰামসাৰ সাইট কোন কেইখন আছিল আৰু ডাঙৰ কোনখন সৰু কোনখন এইখিনি ভেৰি ইম্পৰ্টেণ্ট হয় গতিকে এইখিনি এক্সামৰ ৰিলেটেড ইম্পৰ্টেণ্ট ফেক্ট আপোনালোকক মই জনাই দিলোঁ গতিকে নেক্সট কুৱেশ্যনলৈ যাওঁ এটা কুৱেশ্যন 5 চাওঁ অন হুইচ ডেট দ্য ৱৰ্ল্ড ৱেটলেণ্ডছ ডে ইজ চেলিব্ৰেট সো কুৱেশ্যনটো সুধিছে যে ৱৰ্ল্ড ৱেটলেণ্ড ডে কোন তাৰিখে পালন কৰা হয় সো এতিয়া আমি জানো গম পালোৱে 2 ফেব্ৰুৱাৰী দিনা ৰামসাৰ কনভেনশন হৈছিল আৰু এই 2 ফেব্ৰুৱাৰী দিনাই ৱৰ্ল্ড ৱেটলেণ্ড ডে হিচাপে পালন কৰা হয় আৰু ৱৰ্ল্ড ৱেটলেণ্ড ডে 2025 ৰ থিম হৈছে প্ৰটেক্টিং ৱেটলেণ্ড ফৰ আৱাৰ কমন ফিউচাৰ থিমবিলাকো মনত ৰাখা ইম্পৰ্টেণ্ট গতিকে 2 ফেব্ৰুৱাৰী 2 ফেব্ৰুৱাৰী দিনা ৱৰ্ল্ড ৱেটলেণ্ড ডে পালন কৰা হয় সো এতিয়া কুৱেশ্যন 6 টো চাওঁ হুইচ কাণ্ট্ৰি ইজ দ্য হোষ্ট অফ দ্য 9 এছিয়া উইণ্টাৰ গেমছ 2025 সো সুধিছে কোনখন কাণ্ট্ৰিত 9 এছিয়া উইণ্টাৰ গেমছ 2025 অনুষ্ঠিত হৈছে সেইটো কথা কুৱেশ্যনটো সোধা হৈছে সো অপশ্যন ডি হ'ব চাইনাৰ ক'ত হৈছে হাৰ্বিনত হৈছে চাইনাত হৈছে মুঠতে চাইনাত হৈছে চাইনাৰ হাৰ্বিন অঞ্চল ঠাইত হৈছে আৰু কেতিয়ালৈ হৈ আছে এতিয়া বৰ্তমান হৈ আছে 7 পৰা 14 ফেব্ৰুৱাৰীৰ ভিতৰত 2025 হৈছে গতিকে এইটো এটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সো আজিলৈ কুৱেশ্যনখিনি ইয়াতে শেষ হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ এইকেইটা আপোনালোকৰ বাবে যিকোনো এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট গতিকে আপোনালোকে ভালদৰে মনত ৰাখিব আৰু নেক্সট কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' মই ফেব্ৰুৱাৰীৰ ওপৰত আকৌ লৈ আহিম গতিকে ভিডিঅ'টো ভাল পাইছে বুলি মই আশা ৰাখিলোঁ আৰু আপোনালোকে ভাল পাইছে যদি লাইক কৰিব আৰু এনেকুৱা ভিডিঅ'সমূহ আগলৈ চাই থাকিবলৈ মোৰ এই চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সো প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল আগলৈ এনেকুৱা ভিডিঅ'সমূহ চাই থাকিব পাৰিব মোৰ এই ভিডিঅ'টোত গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব এই চেনেলটো আজিলৈ ইয়াতে শেষ কৰিছোঁ থেংক ইউ